চৰকাৰী উন্নয়নে ঢুকি নোপোৱা শিৱসাগৰৰ ঐতিহাসিক খৰাগুৰি চাপৰিত শিক্ষা আহৰণৰ বাবে নিতৌ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল নৌকা যাত্ৰা। উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনত এখন দলঙৰ অভাৱত আজিও শিৱসাগৰৰ ঐতিহাসিক খৰাগুৰি চাপৰি অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিতৌ শিক্ষা আহৰণৰ স্বাৰ্থত বিদ্যালয়লৈ বুলি বিপদ সংকুল নৌকা যাত্ৰা কৰে। বৃহত্তৰ খৰাগুৰি অঞ্চলৰে সকল ছাত্ৰ-ছাত্ৰীয়ে দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা আহৰণৰ বাবে নিতৌ নিজেই নাও চলাই পাৰ হ'ব লগা হয় দিখৌলৈ। এই বিপদ সংকুল নৌকা যাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলক ঘাটুৱৈজনীয়ে সহায় কৰাৰ পৰিৱৰ্তে নিজেই নাও চলাই নদী পাৰ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ভাড়া লোৱাৰহে অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ। আনহাতে বাৰিষা আহিলেই বাঢ়নি পানীয়ে কাল ৰূপ ধাৰণ কৰে দিখৌ, দিচাং আৰু দৰিকা নৈৰ সংগমস্থলী খৰাগুৰি চাপৰিৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আহৰণৰ যাত্ৰা হৈ পৰে আৰু অধিক ভয়াৱহ। সেয়ে বাৰিষাৰ আগমনৰ পূৰ্বেই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত সহায় হোৱাকৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জনাইছে আহ্বান। মোৰ নাম শ্ৰী বিনোদ দাস। স্কুলত মানে পানী বাঢ়ি যায়, আহিবলৈ দিগদাৰ হৈ যায়, ঢল আহে, তাৰপৰা পলস পৰে, পুৱা একদম ঢল আহে, বিপদজনক হয়। ইয়াত দ পানী হয়। এতিয়া কি অনুৰোধ কৰিবা চৰকাৰক? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেন অনুৰোধ কৰিছোঁ, এখন দলং যেন লাগে। ক'ত জেগা কি জেগাডোখৰ নাম? জেগাডোখৰ খৰাগুৰি চাপৰি, আৰু ক'লৈ পঢ়িব যোৱা? দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ঘৰটো কোনডোখৰ? আমাৰ ঘৰ আজানপীৰ ওচৰতে। এইটো নিজে টানি আনা নে তোমালোকে? আমি নিজে টানি আনো, ঘাটুৱে নাহে, আমি নিজে টানি আনি পিনেও আকৌ পইচা সোধে আমাক। ভয় লাগেনে? ভয় লাগে, একদম এনেকুৱা পানী আহে নাই, ভয় একদম লাগে। পঢ়িবলৈ ক'ত যোৱা? পঢ়িবলৈ ক'লৈ যোৱা? দিখৌমুখ হায়াৰ ছেকেণ্ডেৰীত পঢ়িবলৈ যোৱা ন? যদি ইয়াত দলং এখন হয় ভাল হ'বনে? অঁ, মানে এনেকৈ ৰিক্স লৈ যোৱা হৈছে ন? তোমালোকে স্কুল কিহত যোৱা? স্কুলত না ঘাট নাৱদি যাওঁ, পাৰ হৈ যাওঁ। পাৰ হৈ যোৱা? ক'লৈ যোৱা পঢ়িব কাৰণে? দিখৌমুখ হায়াৰ ছেকেণ্ডেৰী। এইটো অকণমান বিপদজনক হয় নহয়? হয়, পানী বাঢ়িলে হাত নাৱে লৈ যায় মানে, আৰু চাইকেলবোৰ জাপি জাপি নিয়া হয়, আৰু পানী বাঢ়িলে কষ্টও হয়, চাইকেল দাঙি দাঙি নিব লগা, বোকা পৰে নহয়। চৰকাৰক কি অনুৰোধ জনাবা? ইয়াত দলংখন হ'লে ভাল হয়? হয় হয়, দলংখন হ'লেই ভাল হয়। মুখ্যমন্ত্ৰী চৰকাৰে যে আমাক দলংখন দিয়ে আৰু আমাৰ এইবোৰ ল'ৰা ছোৱালীবোৰ মুখলৈ চায়। আৰু নিজে টানিও আনো, ঘাটেৰেতো কেতিয়াবা টানেও, আমিও টানো বাৰু, ঘাটেতো কেতিয়াবা টানে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।